কৰিমগঞ্জ জিলাৰ আদৰকোনা ঘিলাইজান আদি অসমীয়া গাঁৱত পৰম্পৰাগত ৰীতি-নীতিৰে পালন কৰা হৈছে গৰু বিহু। সমগ্ৰ ৰাজ্যৰ লগতে কৰিমগঞ্জ জিলাৰ অসমীয়া গাঁও কেইখনত দেখিবলৈ পোৱা হৈছে গৰু বিহুৰ ব্যাপক উৎসাহ উদ্দীপনা। গাঁৱে গাঁৱে পৰম্পৰাগতভাৱে গৰুক গা ধুৱাই গৰু বিহু পালন কৰিছে গঞা ৰাইজে। আগবঢ়াম কৰিমগঞ্জৰ পৰা আমাৰ সাংবাদিক গৌৰীশ নন্দীৰ প্ৰতিবেদন। কৰিমগঞ্জ জিলাৰ ঘিলাইজান গাঁও আৰু ঘিলাইজান গাঁৱত আমি দেখিবলৈ পাইছো যথেষ্ট সংখ্যক অসমীয়া ৰাইজ ওলাই আহিছে গৰু বিহুৰ দিনা। গৰু মাটিমাল লগাই ইয়াতে যে গৰুক গা ধুৱাই আছে আমি দেখিবলৈ পাইছো। ইয়াতে গৰুক গা ধুৱাই আছে। আচলতে এই যে গাঁওসমূহত আচলতে জনসংখ্যাৰ যদি তুলনা কৰা যায় অতি নগণ্য জনসংখ্যা আছে আৰু কৰিমগঞ্জত ৩-৪টাকৈ অসমীয়া গাঁও আছে। আদৰকোনা, ঘিলাইজান, বৰথল, বৰগুল এনেদৰে কেইটামান অসমীয়া গাঁও আছে আৰু অসমীয়া গাঁৱত এনেদৰে পৰম্পৰা ৰক্ষা হৈ আছে আমি দেখিবলৈ পাইছো। ইয়াতে গৰু বিহুৰ আনন্দত মতলীয়া হৈছে। সকলে গৰুক যি মাটিমাহ লগাই বা হালধি লগাই এই গৰুক গা ধুৱাই আছে। কি ৰাইজ আছে আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম যেন আচলতে এইখিনি গাঁৱত তেওঁলোকে যেহেতু তেওঁলোকৰ ইয়াতে অসমীয়া লোকৰ সংখ্যা অতি নগণ্য। আপোনালোকে মানে কেনেদৰে কৃষ্টি সংস্কৃতি পালন কৰে আৰু দেখিবলৈ পাইছো আমি আজি আপোনালোকে কৰি আছে বেলেগ বিহু কেনেদৰে পালন কৰে আপোনালোকে? নিশ্চিতভাৱে পোনপ্ৰথমতে অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু কম সংখ্যক অসমীয়া জনসাধাৰণ আছো যদিও আমি অতীতৰে পৰা ইয়াত ৰঙালী বিহুটো খুব উলহ মালহেৰে পালন কৰি আহিছো। আৰু আজি যিহেতু ৰঙালী বিহুৰ প্ৰথমটো দিন গৰু বিহু আৰু গৰু বিহু হিচাপে আমি গৰুক মাহ হালধি লগাই এতিয়া সকলো ৰাইজ একত্ৰিত হৈ আমি পৰম্পৰা ৰক্ষা কৰাৰ যুঁজখন চলাই আছো। আমি দেখি আছো আৰু এগৰাকী বিহু নাম গাই ইয়াতে তেওঁ আগবাঢ়ি আছে গৰুলৈ। আমি তেওঁৰ তাতে যাবলৈ চেষ্টা কৰিম। এয়া নিশ্চয় এটা অসমীয়া কৃষ্টি পৰম্পৰা। কেৱল গাই থাকক অলপ শুনিম আমি। মাখি মাৰো জাক জাক, মাখ মাৰো জাক জাক, দিল ধুলি আঁতৰি যাও। মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু। ঐ মাই সৰু বাপেৰ সৰু তই হবি বৰ গৰু। তিৰি টপ দেখিলে আহো বুলি নকবা ভন্টি, তিৰি টপ দেখিলে আহো বুলি নকবা ভন্টি। মাজনী ঐ সোণজনী ঐ মোৰেনো পানী পৰা গৰ। ধন্যবাদ। এক আনন্দমুখৰ পৰিবেশ আৰু যি বিহুৰ যি পৰম্পৰা সকলো ইয়াতে যেন যদিও বৰাক উপত্যকাত কৰিমগঞ্জত এয়া অনুষ্ঠিত হৈ আছে কিন্তু অসমীয়াৰ সংস্কৃতিৰ কৃষ্টি সংস্কৃতি সকলো পালন হৈ আছে। গৰু ধোৱাকে কেন্দ্ৰ কৰি যেন বিহু নাম গীত সকলো ইয়াতে পালন কৰি আছে। তেওঁলোকে অসমীয়াৰ যি ৰাইজ আছে অতি নগণ্য ৰাইজ আছে তেওঁলোকে আপ্ৰাণ চেষ্টা চলাই আছে যাতে এই অসমীয়া কৃষ্টি সংস্কৃতি বজাই থাকে। তিনিচুকীয়াত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৰু বিহু উদযাপন। বজাৰতলী যুৱ সংঘ আৰু পুথিভঁৰালৰ উদ্যোগত বজাৰতলী যুৱ সংঘ আৰু পুথিভঁৰালৰ প্ৰাংগণত বজাৰতলী গাঁওবাসীয়ে উদযাপন কৰে গৰু বিহু। বজাৰতলী গাঁৱত আয়োজিত গৰু বিহুৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে। গৰুক মাহ হালধিৰে গা ধুৱাই খুৱালে লাও বেঙেনা। ইয়াৰ পাছতে অনুষ্ঠিত হ'ল পৰম্পৰাগত কণী যুঁজ। ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ লগতে উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ। অসমৰ ৰাইজক সেৱা জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আৰু জ্যেষ্ঠসকলৰ শ্ৰীচৰণত মূৰ দুৱাই সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। সকলোৰে মংগল হওক। অসমীয়া জাতি সদায় সুন্দৰ হৈ থাকক, শক্তিশালী হৈ থাকক। আমাৰ বৃহত্তৰ অসমীয়া জাতি স্বৰ্গদেউ চাওলুং চুকাফাই গঢ় দিয়া এইখন বৃহত্তৰ অসমীয়া সমাজ, গতিকে এইখন সমাজক আমি সদায় বলিষ্ঠতা আগুৱাই নিব লাগিব। কৃষ্টি সংস্কৃতি সামাজিক পৰম্পৰা অটুট ৰাখি আৰু আজি গৰু বিহু, এই গৰু বিহুৰ দিনাত আমি সকলোৱে মিলিতভাৱে গৰু গা ধুৱালোঁ আৰু যিটো আমাৰ পূৰ্বপুৰুষে প্ৰতিষ্ঠা কৰা পৰম্পৰা অনুযায়ী আমি এই গোটেইখিনি নিয়মখিনি পালন কৰিলোঁ। গতিকে মই ভাবোঁ যে আজি অনুষ্ঠানটো খুব ভাল লাগিছে। কণী যুঁজতো অংশগ্ৰহণ কৰিলোঁ, ভাল লাগিছে। ল'ৰালি কালৰ কথা মনত পৰিছে। আপোনালোকেও তেনে সুন্দৰ হৈ থাকক।
এটা ব্ৰেকিং নিউজ গৌৰৱ গগৈক ধন দিবলৈ গৈ আটক হল কংগ্ৰেছ কৰ্মী 1 লাখ টকা সহ আটক সাহাবুদ্দিন মজুমদাৰ ফ্লাইং স্কোৱাডৰ অভিযানত আটক সাহাবুদ্দিন মজুমদাৰ বৰ্তমান যোৰহাট আৰক্ষীৰ জিম্মাত সাহাবুদ্দিন ধৃত সাহাবুদ্দিনৰ ঘৰ হুজাই কংগ্ৰেছৰ সংখ্যালঘু কোষৰ সভাপতি সাহাবুদ্দিনৰ বিৰুদ্ধে যোৰহাট আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ সাহাবুদ্দিনে ধন লৈ অহা ইনোভা বাহনখনো জব্দ কৰা হৈছে ইনোভা বাহনখনৰ নম্বৰ হৈছে AS01 FP8122 গৌৰৱ গগৈ যোৰহাটৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈক ধন দিবলৈ গৈ আটক হল কংগ্ৰেছৰ কৰ্মী 1 লাখ টকা সহ আটক কৰা হৈছে সাহাবুদ্দিন মজুমদাৰ নামৰ কংগ্ৰেছ কৰ্মীজনক ফ্লাইং স্কোৱাডৰ অভিযানত আটক কৰা হয় সাহাবুদ্দিন মজুমদাৰক বৰ্তমান যোৰহাট আৰক্ষীৰ জিম্মাত সাহাবুদ্দিন ধৃত সাহাবুদ্দিনৰ ঘৰ হুজাই কংগ্ৰেছৰ সংখ্যালঘু কোষৰ সভাপতি সাহাবুদ্দিনৰ বিৰুদ্ধে যোৰহাট আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ সাহাবুদ্দিনে ধন লৈ অহা ইনোভা বাহনখনো জব্দ কৰা হৈছে এয়া ফটো দেখুৱাইছো গৌৰৱ গগৈ অতি ঘনিষ্ঠ গৌৰৱ গগৈৰ কাষতে এয়া সাহাবুদ্দিন 1 লাখ টকা লৈ গৈছিল গৌৰৱ গগৈক দিবৰ বাবে শেহতীয়াকৈ গৌৰৱ গগৈ কিছু আৰ্থিক সংকটত ভোগা বুলি অখিল গগৈয়ে প্ৰকাশ কৰিছিল যাৰ বাবে অখিল গগৈয়ে APCC আৰু AICC লৈ পত্ৰ লিখাৰ কথাও উল্লেখ কৰিছিল যোৰহাটৰ 2 গগৈৰ শক্তিশালী যুঁজ তপন গগৈৰ হৈ যুদ্ধকালীন গতিত প্ৰচাৰ অভিযান চলাই গৈছে মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিজেপিৰ মন্ত্ৰীসকলে সমান্তৰালকৈ গৌৰৱ গগৈয়ে চলাই গৈছে অকলশৰীয়াকৈ প্ৰচাৰ 1 লাখ টকা গৌৰৱ গগৈৰ প্ৰচাৰ অভিযানৰ বাবে লৈ গৈছিল সাহাবুদ্দিন নামৰ এইগৰাকী কংগ্ৰেছী নেতাই যোৰহাট আৰক্ষীৰ জালত পৰিছে ফ্লাইং স্কোৱাডৰ অভিযানত জালত পৰিছে এই ইনোভা বাহনখনেৰে সৰবৰাহ কৰিছিল 1 লাখ টকা নিৰ্বাচন আচৰণ বিধি ভংগ কৰাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে সাহাবুদ্দিনৰ বিৰুদ্ধে লোকসভাৰ ইলেকশ্যন খেলি আছে গৌৰৱ গগৈয়ে 1 লাখ টকা সামান্য পইচা এদিনৰ তেলৰ পইচা নহয় যিকেইটা গাড়ী লৈ ঘূৰে সেইকেইটা পইচা মই হুজাইৰ পৰা ইয়াত দিবলৈ আহিম মই ব্যক্তিগতভাৱে গৌৰৱ গগৈক ভাল পাওঁ সদনত যিবিলাক কথা কয় তেখেতৰ অনুৰাগী মই তেখেতৰ ইমান ফলোৱাৰ্ছ আছে যিমান তাৰে এজন মই ফলোৱাৰ্ছ তেওঁক ফ'ল' কৰোঁ তেখেতৰ মিটিংবিলাক মই চাই ভাল পাওঁ কথাবিলাক ভালকৈ পাতে আৰু মই সৰু সুৰা আগৰ ব্যৱহাৰ কৰোঁ মই ভাবিলোঁ মোৰ এই ড্ৰাইভাৰজনে অলপ টুকটাক কৰে তেওঁ মোৰ ড্ৰাইভাৰ হয় মই ভাবিলোঁ গৌৰৱ গগৈৰ মিটিংটো চাই আহোঁ যাওঁতে সময় নাহৰণিৰ পৰা অলপ আগৰ মাল লৈ যাম টকা 50,000 লৈ আহিছে চৰকাৰে আইন কৰিছে ইলেকশ্যন কমিশ্যনে 50,000 ওপৰত ল'ব নোৱাৰে তেওঁ 50,000 লৈছে তেওঁৰ পকেটত মোৰ 50,000 টকা মই পকেটত নলৈ পেলাই গাড়ীৰ ডয়াৰত লৈছোঁ দুইটা মিলি 1 লাখ টকা পাইছে আইনমতে চিজ কৰিছে তেওঁলোকে চিজ কৰি ৰাখিছে আমি এপ্লাই কৰিম একাউণ্টৰ পৰা টকা ওলোৱা আমি দেখাইছোঁ এপ্লাই কৰিম আমাৰ পইচা ঘূৰাই দিব আমি তাত গৌৰৱ গগৈক লগ পালোঁ কেতিয়া গৌৰৱ গগৈ মোক হয়তো ভালকৈ চিনিয়ে নাপায় হয়তো মই তেখেতৰ অনুৰাগী কেতিয়াবা চেল্ফি লওঁ কিন্তু তেখেতে মোক ভালকৈ বোধহয় মোক চিনিয়ে নাপায় মোৰ নিচিনা মানুহ এজন সোতে গয়ে পালেহি বহাগ ৰঙালীৰ ৰঙত এতিয়া ৰঙীন ৰাজ্যবাসীৰ মন প্ৰাণ আজি গৰু বিহুৰ বতৰত কাজিৰঙাত বন্য জীৱ-জন্তুৰ সুৰক্ষাত ব্যস্ত বন কৰ্মীসকল হেঁপাহৰ বহাগ বিহুত ঘৰৰ পৰা দূৰত থাকিলেও কাজিৰঙাত এফাকি বিহু মাৰিলে বন বিষয়া তথা কৰ্মীসকলে সমগ্ৰ ৰাজ্যবাসী ৰঙালী ৰঙত মতলীয়া হৈ আছে এয়া কৰ্মব্যস্ততাৰ মাজত বন কৰ্মীসকলে হেঁপাহৰ ৰঙালী বিহু কৰ্মস্থলীতে উদযাপন কৰিছে বন কৰ্মীসকল বন বিষয়াসকল একেলগে বিহু এফাকি গাই বিহু জুৰি পোছাকত দায়িত্বৰ সময়ত থকা তেওঁলোকৰ পোছাকতে বিহু উদযাপন কৰিছে Himalaya, Morana.
বিহু বুলি সকলোৰে ঘৰলৈ মনত পৰে, ঠিক তেনেকৈ আমাৰো বিহু বুলি ঘৰলৈ মনত পৰিছে, নপৰা নহয়। কিন্তু কৰ্তব্যৰ খাতিৰত, কাজিৰঙা সুৰক্ষাৰ খাতিৰত আমি এই ডিউটিৰ মাজতে এই বিহু উদযাপন কৰিব লাগিব আৰু বিহু মাৰিম বুলি ভাবিছোঁ। ঘৰলৈ মনত পৰে, আচলতে বেয়া লাগে ঘৰলৈ যাব নোৱাৰি, যিহেতু দায়িত্ব আছে, গতিকে পালন কৰিব লাগিব। তথাপিও আমি সকলোৱে লগ লাগি এনেদৰে বিহু মাৰিছোঁ। দুপৰৰ সংবাদ অব্যাহত ৰাখিম, লৈছো আন এটি বাণিজ্যিক বিৰতি। এবাৰ কি হ'ব বুলি ভাবে লখিমপুৰত? লখিমপুৰ সমষ্টিৰ ভোটাৰে কি কয় ৰাজনীতিৰ কথা? লখিমপুৰ যুঁজ এখন হ'ব আৰু কি চাই ভোট দিব লখিমপুৰৰ ভোটাৰে? বিজেপিয়ে প্ৰচাৰ নকৰিলেও নতুন হাঁহি মাৰিব নেকি? কাৰ পক্ষে যাব লখিমপুৰৰ ফলাফল? খেলা হবে কি না হবে? হবে হবে। ভোটাৰৰ মনৰ কথাৰে অসীম দত্তৰ সৈতে লখিমপুৰ আৰু ধেমাজিৰ পৰা। লখিমপুৰ বিধানসভা সমষ্টিত উন্নয়ন কৰিছে নে নাই? অকণমান পৰিৱৰ্তন হ'ব বিচাৰোঁ। টমটমত ঘূৰে ৰাজনীতিৰ চকা। আজি বিয়লি 5 বজাত। পৰিৱৰ্তন হোৱাটো অলপমান বিচাৰোঁ। গাঁৱৰ বাজিৰ সমস্যা সমাধান কৰিব পাৰে। ইলেকশ্যনত ভোট দিব নাই এবাৰ? ভাবি ভাবি পাৰ নোপোৱা হৈছো। ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান। ষ্ট্ৰং মানে মাইথান ষ্টীল। আৰম্ভণিৰে পৰাই কংগ্ৰেছ চৰকাৰে উত্তৰ পূৰ্বাঞ্চললৈ মাহিয়াই মনোভাৱ দেখুৱাই আহিছিল। কিন্তু যোৱা 10 বছৰত উত্তৰ পূৰ্বাঞ্চল আৰু অৱহেলিত অঞ্চল হৈ থকা নাই। আমি উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ সাধন কৰি এই অঞ্চলটোক ভাৰতৰ দুৱাৰমুখ হিচাপে গঢ়ি তুলিছো। মোদীয়ে কয়, প্ৰধানমন্ত্ৰী হিচাপে মই 70 বাৰ উত্তৰ পূৰ্বাঞ্চললৈ আহিছো। সম্ভৱতঃ ইয়াৰ পূৰ্বৰ আটাইকেইগৰাকী প্ৰধানমন্ত্ৰী মিলিও ইমান বাৰ উত্তৰ পূৰ্বাঞ্চললৈ যোৱা নাই। উল্লেখযোগ্য যে যোৱা 10 বছৰে এই পৰ্যন্ত অসমলৈ 26 বাৰ আহিছে প্ৰধানমন্ত্ৰী মোদী। মণিপুৰৰ সংঘৰ্ষক লৈ মোদীয়ে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে সাক্ষাৎকাৰটোত। মোদীয়ে কৈছে, কেন্দ্ৰীয় চৰকাৰৰ সময়োচিত পদক্ষেপৰ বাবে মণিপুৰৰ সংঘৰ্ষময় পৰিৱেশ ক্ৰমাৎ হ্ৰাস হৈছে। মণিপুৰৰ পৰিস্থিতিক সংবেদনশীল ৰাজ্যজুৰি বহাগ বিহুৰ পাৰ ভঙা উৎসাহ। পৰম্পৰা অনুসৰি গৰু বিহুৰ দিনা আমৰলি টোপ খাই বিধায়ক প্ৰশান্ত ফুকনে আৰম্ভ কৰিলে বিহু। এফাকি বিহুজুৰি ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰিলে বিজেপিৰ ডিব্ৰুগড়ৰ জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকনে। হয়, অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ শুভেচ্ছা সকলো ৰাজ্যবাসীলৈ। আৰু মোৰ লগত আজিৰ বিহুৰ পুৱা উপস্থিত আছে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক, জ্যেষ্ঠ বিধায়ক, বিজেপিৰ জ্যেষ্ঠ নেতা প্ৰশান্ত ফুকন। বিহু বুলি ক'লে, ৰাজনীতিকসকলৰ বিহু বুলি ক'লে প্ৰশান্ত ফুকনক যদি লগ পোৱা নাযায় বিহুৰ পুৱা, তেনেহ'লে বিহু ক'ৰবাত ৰাজনীতিৰ পথাৰত আধৰুৱা আধৰুৱা লাগে। আৰু সেইবাবে ডিব্ৰুগড়ত আমি উপস্থিত আছোঁ আজি প্ৰশান্ত ফুকনৰ লগত। আজি নিউজ 18ৰ জৰিয়তে মই সমগ্ৰ ডিব্ৰুগড়বাসী, অসমবাসী ৰাইজক মোৰ ফালৰ পৰা মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে আগন্তুক দিনত আমি বিশ্বৰ দৰবাৰত আমাৰ দেশখন প্ৰতিষ্ঠা কৰাৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি ইচ্ছা আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যাতে অসম ৰাজ্যখন ভাৰতৰ ভিতৰত 5খন ৰাজ্যলৈ কৰাৰ যি ইচ্ছা, সেই ইচ্ছাৰ যাতে সোনকালে সফল হ'ব পাৰে, তাৰে আশাৰে আজি আপোনালোকৰ জৰিয়তে নিউজ 18ৰ জৰিয়তে মই সকলোকে অসমবাসী ৰাইজক মোৰ ফালৰ পৰা ৰঙালী বিহুৰ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ছাৰ, আজি 100 এবিধ খোৱাৰো পৰম্পৰা আছে। ছাৰ, আজি আয়োজন হৈছে নাই? 100 এবিধ খোৱাৰ যিটো আয়োজন আছে, কিন্তু আমাৰ আজিকালি এইটো হৈ গৈছে যে আমলৰি টোপটো যদি খোৱা যায় তেতিয়াহ'লে 104 বিধমান খোৱা হয় বুলি কয়। আমলৰি টোপ আনিছোঁ, আমলৰি টোপৰ দামো যথেষ্ট, এইবাৰ প্ৰায় 1000-1200 টকা কেজি হৈছে। ভাল চাই এজনে আনি দিছে, প্ৰায় 1100 টকাকৈ লৈছে। এতিয়া আমলৰি টোপ আনিছোঁ আৰু আমলৰি টোপেৰে টোপ খালে আজি গধূলি
তেতিয়া আমাৰ 100 এবিধ শাক খোৱাৰ এটা যি পৰম্পৰা এইটো আমাৰ পৰম্পৰাটো পূৰ্ণ হ'ব। হয় ছাৰ এফাকে বিহু শুনিম। ও ৰূপা ও দীপা কো তাপাৰৈ লাহে কৈ মা তুমি তোমাৰ ভিতৰত ৰূপা ও তাপাৰৈ আমি তোমাৰ তালত ও ৰূপা কো তাপাৰৈ লাহে কৈ মা আছিল বিধায়ক প্ৰশান্ত ফুকনৰ মুখত আমি এফাকে বিহু শুনিলোঁ। আজিৰ বহাগৰ পুৱা বিধায়কগৰাকীৰ আৱাসত আমি উপস্থিত আছিলোঁ। নিউজ 18ৰ সমূহ দৰ্শকক ৰঙালীৰ পুনৰ এবাৰ শুভেচ্ছা জনাইছোঁ। ৰাজ্যৰ চৌদিশে গৰু বিহুৰ উৎসাহ উদ্দীপনা। নিজ বাসগৃহত গৰু বিহু উদযাপন কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। পুৱাই লাও বেঙেনা খুৱাই গৰুক গা ধুৱালে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে। আজি গৰু বিহু আৰু অহাকালি বৰ বিহু বা পহিলা বিহু বহাগ অসমবাসী ৰাইজলৈকে আমি বহাগ বিহু ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু অলপ জনাইছোঁ আৰু আশা কৰিছোঁ বৰ্ষটো সকলোৰে কাৰণে মংগলময় হওক, সকলোৱে সুখী শান্তিৰে সমৃদ্ধিৰে থাকক, অসমীয়া সমাজখন আগবাঢ়ি যাওক, লগতে প্ৰতিটো পৰিয়ালত মহামিলনেৰে পৰিয়ালবিলাক আগবাঢ়ি যাওক, তাকে আজি পবিত্ৰ মুহূৰ্তত কামনা কৰিছোঁ। আজি গৰু বিহু উপলক্ষে বিভিন্ন ঠাইত নৈৰ পাৰত পুখুৰী পাৰত বা নিজৰ বাসগৃহৰ সন্মুখত হ'লেও পৰম্পৰাগত যি গৰু বিহু, গৰু মাহ হালধি লাও বেঙেনা খুৱাই দীঘলতী পাতেৰে গৰু ধোৱাৰ যি পৰম্পৰা, এই পৰম্পৰা এতিয়া অসমীয়া সমাজখনত আছে আৰু ভৱিষ্যতে থাকি যাক, তাকেই আমি কামনা কৰিম। মঙলদৈ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ আৰু সমন্বয় আদৰ্শ সংঘৰ উদ্যোগত সমূহীয়াকৈ উদযাপন কৰা হৈছে গৰু বিহু। মঙলদৈ নদীৰ পাৰত গৰুক গা ধুৱালে হালৈপাৰা গাঁৱৰ ৰাইজে। গৰুক নুৱাই ধুৱাই বিহু মাৰি মতলীয়া হৈ পৰিল হালৈপাৰাবাসী ৰাইজ। আমাৰ সাংবাদিক নৱজ্যোতি মহন্তৰ প্ৰতিবেদন আগবঢ়াইছো। শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ আৰু সমন্বয় আদৰ্শ ক্লাবৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এই বছৰো তেওঁলোকে ৰঙালী বিহুৰ আয়োজন কৰিছে আৰু ৰঙালী বিহুৰ তেওঁলোকৰ প্ৰথম কাৰ্যসূচী হিচাপে গৰু বিহু উদযাপন কৰা দেখিবলৈ পোৱা গৈছে। আৰু মঙলদৈ হালৈপাৰা গাঁৱৰ যি মঙলদৈ নদীৰ পাৰত সমূহীয়াভাৱে গৰু গা ধোৱা দেখিবলৈ পোৱা গৈছে। এয়া মঙলদৈৰ দৃশ্য আৰু মঙলদৈ এই ধৰণে এক আনন্দময় পৰিৱেশ, ৰঙালী বিহুৰ আনন্দৰ পৰিৱেশ। আৰু এইফালে দেখুৱাইছোঁ নদীত আমি কি ধৰণে গৰু গা ধুৱাইছে সমূহীয়াভাৱে, এয়া মঙলদৈৰ দৃশ্য। আৰু মঙলদৈ সমন্বয় আদৰ্শ ক্লাবৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এই বছৰো তেওঁলোকে ৰঙালী বিহুৰ আয়োজন কৰিছে আৰু ৰঙালী বিহুৰ অংশ হিচাপে তেওঁলোকে গৰু বিহুটো পালন কৰি আহিছে। আৰু গৰু বিহুৰ কাৰ্যসূচী এয়া আমি বিহু তেওঁলোকে পৰিৱেশন কৰিছে, বিহুৰ মাজলৈ গৈছোঁ। চেষ্টা কৰিম। আমি দেখুৱাই গৈছোঁ এয়া মঙলদৈ হালৈপাৰা গাঁৱৰ দৃশ্য। গাঁৱত আচলতে বছৰৰ দৰে এই বছৰো ৰঙালী বিহুৰ আয়োজন কৰিছে আৰু ৰঙালী বিহুৰ অংশ হিচাপে তেওঁলোকে এই গৰু বিহু উদযাপন কৰা দেখিবলৈ পোৱা গৈছে। গৰু বিহু উদযাপন কৰিছে আপোনালোকে সমূহীয়া? হয়, সমূহ অসমবাসীলৈ আমি ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ, লগতে গৰু বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু এই শুভ পাক মুহূৰ্তত আমি ইয়াকে বাৰ্তা দিব বিচাৰিছোঁ যে সমূহ অসমবাসীয়ে যাতে ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি এই গৰু বিহুটো পালন কৰে। আৰু আমিও এই ক্ষেত্ৰত পিছ পৰি থকা নাই। বিগত বছৰতো আমি এইদৰে কাৰ্যসূচী পালন কৰিছিলোঁ। বৰ্তমানেও আমি এইবাৰ আমি এই গৰু বিহু পালন কৰিবলৈ আমি
নিশ্চয়কৈ প্ৰতি বছৰৰ দৰে এই বছৰ গৰু বিহু আচলতে নৱপ্ৰজন্ম নতুন প্ৰজন্মক জানিবৰ কাৰণে গৰু বিহুটো এই ধৰণে ৰাইজৰ মাজত সমূহীয়াভাৱে পালন কৰাটো প্ৰয়োজন খুব ভাল লাগিছে আপোনালোকে দেখুৱাই দিলে যে নতুন প্ৰজন্মই আজি গৰু বিহু কি আজি বুজি পাইছে আমি অতীততে আমি গৰু বিহু পালন কৰিছিলোঁ মাহতে বন্ধ হৈ গৈছিলে কিন্তু হালৈ পৰাই আজি বেগা নদীৰ পাৰত যিটো আজি গৰু বিহু আপোনাক উদযাপন কৰিছে আজি নতুন প্ৰজন্মই শিকিছে গৰু বিহুৰ পৰা যে ৰঙালী বিহু আমাৰ উদযাপন কৰি আহিছোঁ গোটেই ভাৰত অসমতে আমি তাকে প্ৰতিফলন হৈছে আশা ৰাখিছোঁ আপোনালোকৰ জৰিয়তে আমি যদি আগবাঢ়ি যাব পাৰোঁ আপোনালোকৰ যি নিদৰ্শন দেখুৱাইছে যি পথ দেখুৱাইছে এই পথক যাতে সকলো অসমীয়া জাতি আগবাঢ়ি লয় তাৰে মই কামনা কৰিছোঁ ধন্যবাদ জনাইছোঁ আমি পুনৰ দেখুৱাইছোঁ এয়া মঙলদৈৰ দৃশ্য মঙলদৈ হালৈপৰা গাঁৱত এই ধৰণে সমূহীয়াভাৱে ৰঙালী বিহু আয়োজন কৰিছে আৰু সমূহীয়াভাৱে ৰঙালী বিহুৰ অংশ হিচাপে গৰু বিহু পালন কৰা দেখিবলৈ পোৱা গৈছে আমি পুনৰ বিহুৰ মাজলৈকে যাম এগৰাকী মহিলাই ঢোল বজোৱা হৈছে আমি ঢোল বজোৱা পৰিৱেশ দেখুৱাই চাইছোঁ সমূহীয়াভাৱে গৰু গা ধোৱা আমাৰ ৰূপনগৰ সমন্বয় আদৰ্শ সংঘ আৰু বিষ্ণু মন্দিৰৰ সৌজন্যত গৰু বিহু উদযাপনৰ কাৰণে আজি মঙলদৈ নদীৰ চেনিবাগিচা লংকাপুৰী দলঙৰ ওচৰত আমি সুন্দৰভাৱে গৰু বিহু উদযাপন কৰিলোঁ এই উদযাপন আমাৰ এই বছৰ কেইবাবছৰো হ'ল গতিকে এনেকুৱা কাৰ্যসূচী আমি পৰ্যায়ক্ৰমে কৰি গৈ থাকিম তাৰে কামনা কৰিছোঁ আৰু ৰাইজৰ সুভাগিক মংগল কামনা কৰিছোঁ গৰু বিহু উপলক্ষে সমগ্ৰ ৰাজ্যজুৰি এনেদৰে এক উখল মাখল পৰিৱেশে বিৰাজ কৰিলে গোধনক নুৱাই ধুৱাই শ্ৰীবৃদ্ধি কামনা ৰাজ্যবাসীৰ একেই পৰিৱেশ ৰহাৰ পহুপুৰী অঞ্চলত কলঙৰ পাৰত নিজৰ গোধনসমূহক নুৱাই ধুৱাই সকলোৱে মিলি মনৰ আনন্দত জুৰিলে বিহু পহুপুৰীৰ কলঙৰ পাৰৰ পৰা চাৱা হওক আমাৰ এক বিশেষ প্ৰতিবেদন পোনপ্ৰথমে সমগ্ৰ ৰাজ্যবাসীক নিউজ 18 অসম নৰ্থ ইষ্টৰ তৰফৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আজি গৰু বিহু সমগ্ৰ ৰাজ্যজুৰি এতিয়া গৰু বিহুৰ উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ ৰহাৰ পহুপুৰী অঞ্চলত যিহেতু গোধনৰ শ্ৰীবৃদ্ধি কামনাৰে আজি গোধনক নোৱা ধোৱা হয় আৰু সেই একে পৰিৱেশ দেখিবলৈ পোৱা গৈছে ৰহাৰ পহুপুৰী অঞ্চলত আৰু কলঙৰ পাৰত এনেকৈ অঞ্চলৰ বিভিন্ন ৰাইজ ওলাই আহিছে নিজৰ গোধনক লৈ নোৱাবলৈ ধোৱাবলৈ আৰু মই মোৰ সতীৰ্থ ইয়াৰ যি সামগ্ৰিক পৰিৱেশ কলঙৰ পাৰৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনালোঁ যিহেতু পৰম্পৰা ৰক্ষা কৰি যি পৰম্পৰা আছে আচলতে গোধনক নোৱা ধোৱা সেই পৰম্পৰা ৰক্ষা কৰি বৰ্তমান ৰহাৰ পহুপুৰী অঞ্চলত এনেদৰে নিজৰ গোধনসমূহ শ্ৰীবৃদ্ধি কামনাৰে সকলোৱে এনেদৰে কলঙৰ পাৰলৈ লৈ অহা দেখা গৈছে আৰু তাৰ লগে লগে যিসমূহ আচলতে চাট আচলতে লাও খা বেঙেনা খাই যিসমূহ চাট সেই চাটো নিৰ্মাণ কৰিছে পৰম্পৰা ৰক্ষা কৰি যিসমূহ পৰম্পৰা সেই পৰম্পৰাসমূহ ৰক্ষা কৰি তেওঁলোকে সকলো ধৰণৰ সাজু কৰি তুলিছে পোনপ্ৰথমে আপোনাক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ময়ো আপোনালোকৰ সমূহ কৰ্মকৰ্তালৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বছৰটো যাতে সকলো অসমবাসী ৰাইজ ভালে থাকক ভালে যাওক এই কামনাৰে যিহেতু গৰু বিহু পৰম্পৰা ৰক্ষা কৰি আজি আপোনালোকে পহুপুৰী অঞ্চলৰ ৰাইজে এই কলঙৰ পাৰলৈ গৰুক নোৱা ধুৱাব আহিছে এই পৰম্পৰাকে চলি আহিছে আৰু আগলৈও চলি যাব কি ক'ব আচলতে এই পৰম্পৰাবিলাক প্ৰায় লুপ্ত পাবলৈ ধৰিছে গতিকে সমূহ অসমবাসী ৰাইজলৈ মোৰ বিশেষ অনুৰোধ যে পৰম্পৰাবিলাক আজু ককাহঁতৰ দিনৰ পৰা যেনেকৈ চলি আহিছে তেনেকৈ ৰাখি যাবলৈ সকলোৱে যাতে প্ৰতিজ্ঞাবদ্ধ হয় আমাৰ ৰঙালী বাপুতি সাহোন ৰঙালী বিহুটিক কেনেকৈ আমি সুন্দৰভাৱে সকলোৱে মিলি যুটীয়া প্ৰচেষ্টাৰে আগুৱাই লৈ যাম তাকে সকলোলৈকে মই আহ্বান জনাইছোঁ গোধনৰ শ্ৰীবৃদ্ধিৰ বাবে আজি গৰুক নোৱা ধোৱা হয় গোধনক নোৱা ধোৱা তাৰপিছত যি পৰম্পৰা আচলতে পিছৰ পৰম্পৰা অনুযায়ী আচলতে তেওঁলোকক লাও খা বেঙেনা খা সেইখিনি
আমি সমূহ আমাৰ অঞ্চলৰ পৌগুৰি কাকতি গাঁও দীঘলদৈ সমূহ ৰাইজৰ পৰম্পৰা স্থলী হ'ল আমাৰ কলং নৈখন। গতিকে আমি কলং নৈতে সকলোৱে মিলি আজি গৰু বিহুৰ দিনাখন সকলো গৰুকে লাও বেঙেনা থেকেৰা হালধি দি পেলাই মানে গা নোৱা হয় গৰুবিলাকক। এয়াই আমাৰ পৰম্পৰা, আমি ৰাখিবলৈ চেষ্টা কৰিম আৰু ৰাখিয়ে যাম। ধন্যবাদ। এয়া আচলতে অঞ্চলৰ এজন মই মোৰ সতীৰ্থক যি পৰিৱেশ সেই পৰিৱেশ দেখুৱাবলৈ আহ্বান জনালো। দাদা অকমান যিহেতু গৰু ধোৱালে নে? ধোৱালে। কি ক'ব আচলতে গৰু বিহু কেনে লাগিছে? ভাল লাগিছে মই অঞ্চলৰ উঠি দিয়ক চাই অলপ উঠি দিলে ভাল হ'ব। যিহেতু আজি গৰু বিহু, পোনপ্ৰথমে আপোনাক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো। ধন্যবাদ। কেনেকুৱা বিহুৰ প্ৰস্তুতি কেনেকুৱা? প্ৰস্তুতি ঠিকে চলিছে। এতিয়া গৰু গা ধুৱাইছে ৰাইজে ধুৱাই কৰি আৰু ঘৰলৈ গৰু চৰু এৰাল দি আৰু ঘৰত গধূলি পিঠা খোৱাকে আৰু ঘৰত জাক চাক দি ঘৰত পিঠা বনালে এইবাৰ? তিল পিঠা, তাৰপিছত আকৌ ধূপ পিঠা, মিঠৈ লাৰু আৰু বৰ পিঠা, নাৰিকলৰ লাৰু, ইমানেই। ধন্যবাদ। এই অঞ্চলৰ যুৱসকল আহিছে, দেখুৱাইছো পৰিৱেশ আচলতে সকলোৱে হাতে হাতে ঢোল লৈ তাল লৈ এনেদৰে বিহু গীতত জুৰিছে। মই পোনে পোনে তেওঁলোকৰ মৰমতে হালিছে মৰমৰে দিগেৰে চেনেহৰ বাণীৰে নাচনী বহৈছনে তন ফুল গামোচা মোকে হেনো পিন্ধাবলৈ বুলি ৰহে দহে পাছফালৰ চোতাল ৰহে দৈ তাতে বৈ আছিলা ৰহে দৈ মনৰে চানে কি ৰহে দৈ কালৈ বৈ আছিলা ৰহে দৈ ৰঙাকৈ গুণাৰে বচা বিহু মাটি নীতি কাতি বিহু কঙালী মাঘৰ বিহু ভোগালী বহাগতে ৰঙালী বহাগৰ ৰঙালী